নমস্কাৰ ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত আমি এই চেনেলটোত আকৌ এবাৰ ভিডিঅ' এটা দিব লৈছোঁ, কাৰণ আজি আমি বহুত দিনৰ মূৰত হাঁহ খাবলৈ গৈ আছোঁ। এই আহিন কাতিমহীয়া হাঁহবিলাক বহুত তেলি হয় এনেকুৱা, আৰু এই বছৰটোত আমি হাঁহ খোৱাই নাছিলোঁ, তো ভাবিলোঁ হাঁহ এটা খাওঁ আৰু আপোনালোককো দেখুৱাওঁ আমি কেনেকৈ বনালোঁ, কেনেকৈ ফূৰ্তি কৰিলোঁ, কি কৰিলোঁ, গোটেইখিনি দেখুৱাম। সেইখিনি দেখুৱাওঁগৈ। তেতিয়াহ'লে আজি ব'লক আমাৰ লগত, আমি আজি হাঁহ খাম। আমাৰ লগতে আপোনালোকেও আমাৰ লগত হাঁহ মাংসৰ জুতি ল'ব। এতিয়া আন্ধাৰ হ'লেই, সন্ধিয়া হৈছে। আমাৰ ঘৰত হাঁহ নাখাওঁ, বেলেগ এঘৰত, আমাৰ ষ্টাফৰ এঘৰত হাঁহ খাম, আৰু তাতেই দেখাম সকলোখিনি। ব'লক। বাই ভনীৰ তামাচা হাই কৈ দিয়ে এফালৰ পৰা এফালে চাই আকৌ। আহি পালোহি, আৰু এইফালে মাংস কটা আৰম্ভ কৰিয়েই গ'ল। মই ধুনীয়াকৈ ভিডিঅ' বনাই দিছোঁ। কাইলৈ মোবাইলত চাবি। মোবাইলত চাবি তই, গম পাইছ? তই কিমান ধুনীয়াকৈ কাট। এতিয়া চবকে মাতিম আকৌ, যে আমাৰ এইখন আন্ধা আছে, তই কিমান ধুনীয়াকৈ কাটিব পাৰ সেইখিনি ওলাব লাগিব। চবেই মাতিব, তোৰ ডিমাণ্ড বাঢ়ি যাব, হয় নহয়? হাঁহ কটাটোৰ ষ্টাইলটো দেখুৱাই দিছোঁ আকৌ। তই কেনেকুৱা ষ্টাইলত হাঁহ কাট, তই একদম তোক চবেই পাই মেলি নিমন্ত্ৰণ দিব হাঁহ কাটিবলৈ, মাংস কাটিবলৈ। তেজপাত দিছোঁ প্ৰথমতে। মাংসখিনি দি দিম দেই, খতম হ'ব। উতলি থাকিলে পেঞ্চিল উঠাই দিলেও হ'ব, পানী দিয়ালৈকে এয়া অকণমান জিৰা গুড়া দি দিছোঁ, খালি পিঠা জিৰাও দিম। এইখিনি চব শব্দ হেৰি নতৰা দেই। এয়া ধনিয়া গুড়া, জিৰা, লং, ইলাচি, দালচেনি। দেখা ভিডিঅ'টো এনেকৈ কৰিলে
এইখিনি যাব এতিয়া এতিয়া মছলাখিনি মাংস দি বহুত দিনৰ মূৰত খাম ন এবছৰটো আমি হাঁহ খুৱাই নাই নি আজি ফাৰ্ষ্ট বছৰ লাষ্ট বুলি আৰু লাষ্ট হোৱাকৈ নাই আৰু এমাহ বাকী আছে আমি সেইকাৰণে আজি আৰু স্পেচিয়েলি খাই দিছোঁ এয়া আমাৰ ৰান্ধনি স্পেচিয়েল ৰান্ধনি বিৰাট টেষ্টি খানা বনায় সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ আজি কেনেকৈ বনাইছে তেখেতৰ হাতৰ ব্যঞ্জন তেল দি ওলাইছে ন কৈছিলে তেল ওলাব তেলি হাঁহ বছৰৰ লাষ্টৰ আহিন কাতিমহীয়া হাঁহ খোৱাৰ মজাই বেলেগ কোমোৰা আলু পৰি গ'ল মাংস কি মজা কথা লোভৰ পানী কাকা পৰিছে বাৰু মোৰ এতিয়াই পৰিছে দে মাংস সিজিলে মানে খামেই আৰু উপায় নাগে এনেকৈ বনাই থাকিলে চবৰে লোভ লাগে এতিয়া অলপ দেৰি ঢাক মাৰি থ'ব তাৰপিছত গৰম পানী দি দিব বছ আমাৰ মাংস ইলুটি হৈ আছে আৰু মুখৰ পানী টপৰ পৰি আছে কেতিয়াকৈ সিজিব কেতিয়াকৈ খাম এইফালে মাংস আৰু এইফালে এটা বস্তু ৰেডি কৰি থৈছোঁ পেটু হাঁহৰ পেটুৰ লগত জলকীয়া এয়া লাই পাত মানে খাবলৈ টান দেই বেঙেনাৰ লগত পেটু বনাম পানী পৰি গ'ল দি দিছোঁ দেই উতলিছে চব কিমান ধুনীয়াকৈ ফট ফাইনেলি আমাৰ মাংস ৰেডি এইয়া আৰু এইফালে বনি আছে পেটু ভাত খাবি নে মোবাইল চাবি খাবলৈ টেষ্টি হৈছে নে কোৱা আকৌ ৰিয়া বহুত টেষ্টি হৈছে খাবলৈ টেষ্ট হৈছে নে একদম বঢ়িয়া সুপাৰ বঢ়িয়া সুপাৰ মস্তি হৈছে গগৈ দা তলে মোক খাইহে আছে কওক কিবা এটা একদম সুপাৰ হৈছে ভাল হৈছে মানে কি আমি আজি খাইছো আকৌ যে 10 দিন আমি আহিম খাবলৈ তেনেকুৱা লাগে খাবলৈ আহিব নিশ্চয় ঠিক আছে মাংস এপিচ কওক আকৌ তেতিয়াহে এক পিচ খাইছো ঠিকে আছে ওকে প্ৰথমে খাইছা নাপায় দেই এনেকৈ বেয়া মাৰিছা নিজে বনাই কেনেকুৱা পালা কোৱা সুন্দৰ হৈছে নিজে বনাই নিজে খাই লৈ এতিয়া সুন্দৰ হৈছে বেয়া হৈছে যদিও সুন্দৰ হৈছে মই খাই চাওঁ তাৰপৰা ক'ম ন